এই ভূখণ্ডত এই লুইতৰ পাৰত স্বাভিমানেৰে কাৰো স্বৰ ভুকু নোখোৱাকে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰিব লাগিব। আমি হ্ৰস্বম্যাদী চিন্তা বাদ দিব লাগিব। কালি আমাৰ এইটো প্ৰফিট হৈছে, আপুনি ভাবক কাক মাটি বিক্ৰী আছে, কোনে এগ্ৰিকালচাৰ লেণ্ড ক্লাছিফিকেশ্যন কৰি ৰাতিৰ ভিতৰতে তাত উদ্যোগ নিৰ্মাণ কৰিছে, আপুনি তাত লেবাৰ হৈছে, আপুনি কাম কৰিবলৈ গৈছে, আপোনাৰ সন্তানে বেলেগৰ হাতত মাৰ খাব, চৰ খাব। এইখিনি কথাই গীতিকাৰজনে কৈ গৈছে, ক্ষোভেৰে আপোনালোকক সজাগ কৰি গৈছে, তেওঁ চিঞৰি গৈছে। মই বিশেষ নকওঁ, এইটো শ্ৰদ্ধাঞ্জলি যিহেতু অনুষ্ঠান, মই তেখেতৰ প্ৰতি তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেওঁলোকে এই শদিয়াবাসী এজন সুযোগ্য সন্তান জন্ম দিলে, যিয়ে নেকি সমগ্ৰ অসমীয়া জাতিটোক একবিংশ শতিকাত শুই পৰা অসমীয়া জাতিটোক আকৌ এবাৰ জগাই দিলে। আৰু গোটেই আজি যিমান যাইছে, আজি ইয়াত সমবেত হৈছে, সকলো সজাগ, সকলো সাৰ পাইছে কাৰণে ইয়াতে আহিছে, তেওঁলোক সাৰ পাইছে কাৰণে ইয়ালৈ উঠি আহিছে। সমগ্ৰ অসম সাৰ পাব লাগিব। সময় থাকোঁতে আমি সাৰ নাপালে আমাৰ বিপদ হ'ব। মই ইয়াকে কৈ আপোনালোকক মই আৰু এটা কথা, মই সুৰেন্দ্ৰ শদিয়া ককাইদেউ আছে, অসমৰ থলগিৰি জাতীয়তাবাদী ৰাইজ আছে, দল সংগঠন আছে। মই এটা প্ৰস্তাৱ আগবঢ়াব বিচাৰিম, সকলোকে মই আহ্বান জনাব বিচাৰিম যে ৰাজীৱ শদিয়াৰ মৃত্যু দিৱসটিক অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। আমাৰ প্ৰাণৰ শিল্পীজনাক চৰকাৰে দৰত নেদেখুৱালেও আমাৰ ৰাইজে জীয়াই ৰাখিব, যিদৰে আজি জীয়াই ৰাখিছে। আমি এই দিনটোক অসমত জাতীয়তাবাদৰ দিন হিচাপে আমি পালন কৰিব লাগে। অসমৰ প্ৰান্তে প্ৰান্তে তেখেতৰ চিন্তাক, তেখেতৰ এই সংগীতক আমি চৰ্চা কৰিব লাগে। আৰু অসমীয়া জাতিক এই দিনটোতে আমি সদায় জগাই থাকিব লাগে, সদায় সাৰ পুৱাই ৰাখিব লাগে। তেতিয়াহে আমি তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে তেখেতৰ প্ৰতি মই তেখেতৰ লগত শেষ গীতটো কৰিছিলোঁ যেতিয়া শৃংখল চলিহাৰ দেউতাক ঢুকাইছিলে, তেওঁৰ স্মৰণত মই গীতটো লিখি দিছিলোঁ। তাৰপাছত আৰু তেখেতৰ লগত মোৰ সংগীতৰ কাম কৰা নহ'ল। সেয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই এটি গীত কৰিছোঁ। মোৰ ভাতৃপ্ৰতিম বিশ্বজিৎ খাটোৱালে কণ্ঠদান কৰিছে। এই গীতটো খন্তেক সময়ৰ পাছতে আপোনালোকৰ আগত মুকলি কৰি দিম। ধন্যবাদ।